বিতৰ্কিত আৰক্ষীয়ে নিষ্পত্তি কৰিব বিতৰ্ক কোন এইগৰাকী বিতৰ্কিত আৰক্ষী যিগৰাকীয়ে ভূমাফিয়াক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ দীৰ্ঘদিনীয়া আৰক্ষী হোৱাৰ বাবে হাৰি গৈছিল নেকি এইগৰাকী বিতৰ্কত হাতগাঁও থানাৰ অচি সন্দীপ কুমাৰ কানু ভূমাফিয়াক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ হাতগাঁও থানাৰ অচি সন্দীপ কুমাৰ কানুৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে হাতগাঁও আৰক্ষীয়ে ভূমাফিয়াক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছিল কেৱল ইমানেই নহয় অচি সন্দীপ কুমাৰ কানুৰ ছত্ৰছায়াত ভূমাফিয়াৰ দপদপনি বৃদ্ধি পাইছিল হাতগাঁৱত মাটিৰ এটা সমস্যা সমাধানৰ নামত হাতগাঁও থানাৰ অচি সন্দীপ কুমাৰ কানুৱে ভুক্তভোগীৰ পৰা দাবী কৰিছিল নগদ 1 লাখ টকা আৰু সেই ধন নিদিয়াৰ বাবেই আৰক্ষীৰ সন্মুখতেই ভুক্তভোগী এহাল দম্পতীক লুৰ ৰদেৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল ভূমাফিয়াৰ দলে ইপিনে ভুক্তভোগীৰ অভিযোগ প্ৰকাশ পাইছিল ভিন্ন সংবাদ মাধ্যমত ভুক্তভোগীৰ অভিযোগৰ পিছতেই পোহৰলৈ আহিছিল এই ভয়ংকৰ ঘটনাটো পৰৱৰ্তী সময়ত কামৰূপ মহানগৰ জিলাৰ মুন্সিফ 1 নং আদালতে 16/2014 গোচৰৰ শুনানি মৰ্মে উক্ত ভূমি সমজাই দিবলৈ সোণাপুৰ ৰাজহ চক্ৰ বিষয়া আৰু হাতগাঁও আৰক্ষীক নিৰ্দেশ জাৰি কৰিছিল সংবাদ মাধ্যমৰ সন্মুখত কান্দি কান্দি ভুক্তভোগী দম্পতীয়ে সেই সময়ত তেওঁলোকৰ ভূমিৰ সমস্যা আৰু হাতগাঁও আৰক্ষীৰ বিৰুদ্ধে তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ডিজিপিক কাটৰ আহ্বান জনাইছিল এই সংবাদ সবিস্তাৰে ভিন্ন মাধ্যমত প্ৰকাশ পোৱাৰ পাছতেই হাতগাঁও থানাত এগৰাকী সুদক্ষ আৰক্ষী বিষয়াক দায়িত্ব প্ৰদান কৰি বদলি কৰা হৈছিল বিতৰ্কিত অচি সন্দীপ কুমাৰ কানুক পিছে বিতৰ্কিত সন্দীপ কুমাৰ কানু বৰ্তমান ক'ত আৰক্ষী হোৱাৰ বাবে হাৰি গ'ল নেকি বিতৰ্কিত কানু কিয় পুনৰ সন্দীপ কুমাৰ কানুৰ প্ৰসংগ উত্থাপন হৈছে পৰৱৰ্তী প্ৰতিবেদনত প্ৰকাশ কৰিম সকলো বিষয় নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত 24 পোনপ্ৰথমে অশেষ ধন্যবাদ আৰু অশেষ খুব শুনি ভাল লাগিল সুখী হ'লোঁ যে শ্ৰী দুলাল বৰাৰ ডাঙৰীয়া তেখেত সঁচাকৈ মোৰ খুব প্ৰিয় বন্ধু আৰু আমাৰ বিশেষকৈ ভোগালী জলপানৰ তেখেত খুব ভাল লাগে সেয়ে হয়তো সেই হেঁপাহতে তেখেতে যি এই চেনেলটো যেতিয়া NE20 ভাৰতৰ প্ৰথম শুভাৰম্ভ হৈছিল তেতিয়া আমাকো তেখেতে নিমন্ত্ৰণ জনাইছিল সেই অনুষ্ঠানত উপভোগ কৰিবৰ কাৰণে আৰু সেই সময়ত বহুতো বিশিষ্ট ব্যক্তিসকলৰ ক্ষেত্ৰত বহুতো IAS বিষয়া আৰু বিভিন্ন বিষয়া গণ্যমান্য ব্যক্তিৰ উপস্থিতিত সেই অনুষ্ঠানটো শুভাৰম্ভ হৈছিল আৰু মই ভাবোঁ এই অহা কালিলৈও চাগে আপোনালোকৰ এনেধৰণেই এই শুভাৰম্ভ হ'ব আৰু সঁচাকৈ এই বিগত 3-3.5 বছৰে তেখেতসকলে অসমৰ লগতে সমগ্ৰ নৰ্থ ইষ্টবাসী জনসাধাৰণৰ বাবে সঁচাকৈ সত্য আৰু শুদ্ধ সংবাদেৰে যি সেৱা আগবঢ়াই নিলে সেই সেৱাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ তেখেতসকলৰ অনুষ্ঠানত যিসকল জড়িত সংবাদকৰ্মী আৰু বিভিন্ন ধৰণৰ বিষয়াসকল তেওঁলোকৰ হয়তো তেওঁলোকৰ এই যি সহযোগিতা আৰু একাগ্ৰতাৰ ফলতেই হয়তো চাগে আজি এই NE24 ছেটেলাইট ৰূপে ঠন ধৰি উঠিব আৰু আমি অকল দুলাল বৰা ডাঙৰীয়াৰ লগতে তেখেতসকলৰ অনুষ্ঠান কৰ্মৰত যিসকল কৰ্মচাৰী বিষয়া সকলোৱে আমাৰ ফালৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মই ভাবোঁ বিশেষকৈ অৰ্থাৎ মই মোৰ ভোগালী জলপানৰ তৰফৰ পৰা মই ভাবোঁ NE ভাৰত 24 অসমবাসীক আগন্তুক দিনবিলাকতো এনেধৰণৰ সত্য শুদ্ধ আৰু সাহসী সংবাদেৰে সংবাদ পৰিৱেশন কৰি ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব ধন্যবাদ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে